নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আছে নিজৰ এয়াৰপোৰ্টত চাকৰি মুকলি কৰিছে প্ৰায় 27538 টাকৈ ভ্যাকেন্সি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি 10 পাস 12 পাস আৰু ডিগ্ৰী পাস সকলোৰে বাবে চাকৰি আহিছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কিমান বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পাই ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক এনকোনো ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেলে ভিডিঅ' ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আপোনালোকে দেখিছে নিজৰ এয়াৰপোৰ্টতে চাকৰি মুকলি কৰিছে 27538 টাকৈ ভ্যাকেন্সি এ দেখিছে ইন্ডিগো এয়াৰলাইন ৰিক্ৰুটমেন্ট 2025 এয়াৰপোৰ্ট নিউ ভ্যাকেন্সি 2025 ৰ কাৰণে আপোনালোকৰ বাবে আহি গৈছে সো এটা ভাল সুযোগ এটা ভাল সুবিধা আপোনালোকৰ বাবে আহিছে সো সুযোগৰ সুবিধা আপোনালোকে মিছ নকৰিব ইন্ডিগো এয়াৰলাইনৰ ফালৰ পৰা ভ্যাকেন্সি কিনি মুকলি কৰিছে সো ভিডিঅটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো এই ভ্যাকেন্সি কিনি ক্ষেত্ৰত যদি আপোনালোকে পপা অনলাইনটো আমাৰ থৈ কৰাই লম বুলি ভাবিছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে বা ডেসক্ৰিপচনটো পাব 9707829180 এটা আপোনালোকে WhatsAppত জাস্ট হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো অনলি WhatsAppত মেছেজটো কৰিব এই দেখিব যে পোনপ্ৰথমে মই আপোনালোকক এয়াৰপোৰ্টৰ ফালৰ পৰা যিখিনি ভ্যাকেন্সি মুকলি কৰিছে তাৰ মই ওভাৰভিউ জনাই দিব বিচাৰিছো ইন্ডিগো এয়াৰলাইন ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে আহিছে ভ্যাকেন্সি নাম দেখিব বিচাৰিছে এয়াৰপোৰ্ট জব ভ্যাকেন্সি 2025 অৰ্গানাইজেশ্যন নাম দেখিছে ইন্ডিগো এয়াৰলাইন আৰু ভ্যাকেন্সি কিন কথা যে মই ক'ব যাও কি ভ্যাকেন্সি আহিছে কেবিন কিউ ভ্যাকেন্সি আছে ফাইনান্স কনসালটেন্টৰ ভ্যাকেন্সি আছে এক্সিকিউটিভ ফাইনান্স ৰেভিনিউ ভ্যাকেন্সি আছে অফিচাৰ আছে এক্সিকিউটিভ আছে কাস্টমাৰ সাৰ্ভিসৰ আছে ৰেম সিকিউৰিটি ভ্যাকেন্সি আছে কাস্টমাৰ সাৰ্ভিস অফিচাৰ ভ্যাকেন্সি আছে আপোনালোকৰ লোডিং টাইম ৰেম লোড অফিচাৰ ভ্যাকেন্সি দেখিবলৈ পাব গ্ৰাউণ্ড ষ্টাফৰ ভ্যাকেন্সি দেখিব পাব সিনিয়ৰ এক্সিকিউটিভৰ ভ্যাকেন্সি দেখিবলৈ পাব এনেকৈ আপোনালোকে বহুখিনি ভ্যাকেন্সি দেখিবলৈ পাব 10 পাস 12 পাস ডিগ্ৰী পাস লেভেলৰ সো আপোনালোকে যেটো এলিজিবল হ'ব যেটো আপোনালোকে ইন্টাৰেষ্টেড হ'ব হেতুটো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব যেটো 10 পাস 12 পাস বা ডিগ্ৰী পাস লেভেলৰ ভ্যাকেন্সি সো ইয়াত আপোনালোকে থেকে দেখিব পাৰিছে আকবা কৰিছো গ্ৰাউণ্ড ষ্টাফৰ পৰা আদি কৰি 10 পাস 12 পাস এণ্ড ডিগ্ৰী পাস লেভেলৰ ভ্যাকেন্সি হয় সো ইয়াৰ ভ্যাকেন্সি কিনি ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি লব পাৰিব টোটাল পোষ্ট ভেৰিয়াছ আছে আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আৰু হু কেন এপ্লাই যে ক'ব যাও অল ইণ্ডিয়া মেল হক ফিমেল হক সকলো আবেদনসমূহ কৰি লব পাৰিব ইয়াত বলে অকল মেলে পাৰিব তেনেকুৱা নহল বা অকল বা ফিমেলে পাৰিব তেনেকুৱা নহয় অল ইণ্ডিয়া মেল হক ফিমেল হক সকলো আবেদনসমূহ কৰি লব পাৰিব এই ভ্যাকেন্সি কিটাৰ ক্ষেত্ৰত সো এটা ভাল সুখবৰে হয় এটা ভাল সুযোগে আপোনালোকৰ মুকলি কৰি দিছে এয়াৰপোৰ্টৰ ফালৰ পৰা সো ইয়াত এজ লিমিট যে ক'ব যাও 18 পৰা 50 বছৰলৈকে পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এছএসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ আৰু পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু এপ্লিকেশন ফিছৰ কোনো এপ্লিকেশন ফিছৰ কথা উল্লেখ নাই জেনেৰেল ওবিসিৰ এপ্লিকেশন ফ্ৰী হয় এছএসসি পিডব্লিউডি কোনো এপ্লিকেশন ফিছ নাই সকলোৰে ফ্ৰী হয় সো এলিজিবল আৰু ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব এটা ডাঙৰ ভাল সুযোগ এটা ভাল সুখবৰ আপোনালোকৰ বাবে মুকলি কৰি দিলে সো এই ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি লব পাৰে ডিটেইলছ খিনি আপোনালোকে দেখিব পাৰিছে সো যিকিটা আপোনালোকে এলিজিবল হ'ব যেটো আপোনালোকে ইন্টাৰেষ্টেড হ'ব তা আবেদনসমূহ কৰি লব পাৰিব সিলেকশন প্ৰসেসটো ইন্টাৰভিউ গ্ৰুপ ডিসকাশন এটাৰ মাধ্যমে সিলেকশন সমূহ কৰা হ'ব আৰু এডুকেশন কোৱালিফিকেশন ইয়াৰ ক্ষেত্ৰত 10 পাস হক 12 পাস হক গ্ৰেজুৱেচন পাস হক সকলো আবেদনসমূহ কৰি লব 10 পাস হলো পাৰিব 12 পাস হলো পাৰিব গ্ৰেজুৱেচন পাস কৰি আবেদনসমূহ কৰি লব পাৰিব আৰু ভ্যাকেন্সি কিটাৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব আৰু অনলাইন যোগে আবেদনসমূহ কৰিব লিংকটো ডেসক্ৰিপচনত আছে সেই লিংকৰ থ্ৰুদি কৰিব পাৰে যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি কৰাম বুলি ভাবিছে পপা অনলাইন তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9707829180 ইয়াত আপোনালোকে WhatsAppত জাস্ট হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব সো ইম্পৰ্টেন্ট ডকুমেন্টছৰ ক্ষেত্ৰত কৰি জনাই দিব বিচাৰিছে যিখিনি ডকুমেন্টছৰ কথা উল্লেখ কৰিছে সকলোখিনি ডকুমেন্টছৰ প্ৰয়োজন হয় যেটো প্ৰতিটো ভ্যাকেন্সি ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশন বিচাৰে বেলেগ বেলেগ এজ ক্ৰাইটেৰিয়া বেলেগ বেলেগ সিলেকশন প্ৰসিডিউৰ হয় সো ইয়াৰ যিখিনি মেইনলি আধাৰ কাৰ্ড আপোনালোকৰ ইমেইল আইডি মোবাইল নম্বৰ আৰু এডুকেশন কোৱালিফিকেশন সাৰ্টিফিকেট এনেকুৱা ডকুমেন্টছ কিনি হলে হৈ যাব আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব আৰু অনলাইন যোগে আবেদনসমূহ কৰিবৰ বাবে লিংকটো ডেসক্ৰিপচনতে আছে সেই লিংকৰ থ্ৰুদি কৰিব পাৰিব যদি আপোনালোকে অনলাইন যোগে কৰিব বিচাৰে আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি কৰাম বুলি ভাবিছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনতে আছে 9707829180 ইয়াত আপোনালোকে WhatsAppত জাস্ট হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম